নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো আপুনি যদি এতিয়াও কেঁচা ঘৰতে বাস কৰি আছে তেনেহলে শীঘ্ৰে আপোনাৰ কেঁচা ঘৰটিৰ আপুনি এখন ফটো তুলক আৰু ফটো তুলি আপুনি শীঘ্ৰে প্ৰেৰণ কৰক ৰাজ্য চৰকাৰক কিয়নো আপোনাৰ কেঁচা ঘৰটিৰ ফটো তুলি দিলে এতিয়া আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তিৰ ধন এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কেনেদৰে আপুনি তুলিব লাগিব ফটো জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ জৰুৰী খবৰ আপুনি এতিয়াও কেঁচা ঘৰতে বাস কৰে নেকি যদি আপুনি এতিয়াও কেঁচা ঘৰত বাস কৰি আছে তেনেহলে এই খবৰটি আপোনাৰ বাবে কিয়নো এবাৰ 19 মাৰ্চত 3,80,000 লোকৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তিৰ ধন আপোনাৰ যদি কেঁচা ঘৰ তেন্তে ফটো মাৰক আৰু নিজেই কৰক জিঅ' টেগিং আৰু জিঅ' টেগিং কৰাৰ পিছত আপুনি আপোনাৰ ফটোখন পঠাই দিব পাৰিব লাভ কৰিব চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰিবৰ বাবে আপুনি চৰকাৰী বিশেষ ধন আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে এই ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ প্ৰায় 3 লক্ষাধিক লোকৰ বাবে এটা অতিকৈ ডাঙৰ খবৰ কিয়নো যিসকল লোকে বৰ্তমান সময়তো এটা কেঁচা ঘৰত বাস কৰি আছে কিন্তু তেওঁলোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল কিন্তু বৰ্তমান সময় পৰ্যন্ত তেওঁলোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই সেই সকল লোকৰ বাবে এটা অতিকৈ ডাঙৰ খবৰ ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আলোচনা সেই সদনৰ আলোচনাৰ পিছতে ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা তেওঁ সংবাদমেল যোগে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যে আপোনাৰ যদি এটা কেঁচা ঘৰ আছে তেনেহলে আপুনি নিজে ঘৰটোৰ একপি ধুনীয়াকৈ সুন্দৰভাৱে অহাকৈ একপি ফটো মাৰক আৰু সেই ফটোকপি তুলি আপুনি নিজে জিঅ' টেগিং কৰিব পাৰিব বহু সময়ত জিঅ' টেগিঙৰ বিৰুদ্ধে ৰাজ্যবাসীয়ে বিৰোধিতা কৰাৰ কথা উল্লেখ কৰিছিলে কিন্তু জিঅ' টেগিং কৰিলে এতিয়া চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তিৰ ধন দিয়াত সহায় হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে 19 মাৰ্চত অৰ্থাৎ মাজত মাত্ৰ কেইটামান দিন বাকি আছে আৰু 19 মাৰ্চত প্ৰায় 3,80,000 লোকৰ একাউণ্টত সোমাব প্ৰথমটো চৰকাৰী কিস্তিৰ ধন আৰু ইতিমধ্যে এই ধন লাভ কৰাৰ পিছতে আপুনি আপোনাৰ চৰকাৰী ঘৰৰ যে প্ৰথমটো শুভাৰম্ভণি প্ৰথম কাম সেয়া আপুনি কৰিবলৈ পাৰিব আৰু ইতিমধ্যে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰিবৰ বাবে এই বিশেষ ধন আৰু শীঘ্ৰে আপোনাৰ কেঁচা ঘৰটিৰ একপি সুন্দৰকৈ ফটো তুলক আৰু আপুনি চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তিৰ ধন লাভ কৰক ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাতে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ পিছতে গুৰুত্বপূৰ্ণ ঘোষণাৰ পিছতে ইতিমধ্যে একাংশ লোকে তেওঁলোকৰ নিজৰ ঘৰৰ সুন্দৰকৈ ফটো তুলি প্ৰেৰণ কৰাৰ খবৰ আহি পৰিছে আৰু 19 মাৰ্চৰ বাবে মাজত কেইটামান দিন এটা ডাঙৰ অপেক্ষা ৰাজ্যৰ প্ৰায় 3 লক্ষাধিক লোকৰ আৰু এই সকল লোকে এবাৰ যিসকলে পূৰ্বে চৰকাৰী ঘৰ লাভ কৰা নাছিল তেওঁলোকে লাভ কৰিব এতিয়া ধুনীয়া এটা পকী ঘৰ আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব আমি নিশ্চিত যে এই 3,80,000 হিতাধিকাৰীক ধন বিতৰণ কৰাৰ লগে লগে এপ্ৰিল মে মাহত আমি আৰু 3,80,000 হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম আৰু অসমত 7,60,000 আৰু সৰ্বমুঠ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হ'ব ইতিমধ্যে প্ৰায় 22 লাখ পৰিয়ালে ঘৰ পাইছে বা ঘৰ নিৰ্মাণৰ কাম চলি আছে এতিয়া ইয়াত এটা নতুন প্ৰশ্ন সদায় থাকে যে বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকি আছো অসমত 62 লাখ পৰিয়াল আছে 62 লাখ পৰিয়ালৰ 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবো যে এতিয়াও 4-5 লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ
তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে আৰু জিঅ' টেগিং কৰাৰ পিছত যেতিয়া ই ভাৰত চৰকাৰৰ ওচৰলৈকে যায় ভাৰত চৰকাৰে বিভিন্ন টেকনলজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয় আৰু কেঁচা ঘৰ হলে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে অহা বছৰ এপ্ৰিল মে মাহত আমি 3,80,000 ঘৰ পোৱাৰ লগে লগে আমি 2018-19 চনত যিখন তালিকা বনাইছিলো সেইখন এক্সজস্টেড হৈ যাব তাত আৰু এজনো ৱেট লিষ্টত মানুহ নাথাকিব তথাপিতো বহুত লোকে ঘৰ নোপোৱাকৈ থাকি যাব সেইবাবে আমি ভাৰত চৰকাৰৰ পৰা এটা অনুমতি ললো যে আমাক আকৌ এবাৰ জিঅ' টেগিং কৰাৰ কাৰণে অনুমতি দিয়ক কিবা কাৰণত যদি কোনোবা বাদ পৰি গৈছে তেতিয়াহলে আমি তেওঁলোকক শেষবাৰৰ কাৰণে এটা জিঅ' টেগিং কৰিব পাৰিম কিন্তু জিঅ' টেগিং কৰিলে সাধাৰণতে গাঁৱৰ মানুহে আমাক আপত্তি কৰে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে 25-30 হাজাৰ টকা দাবী কৰে আৰু তেওঁলোকক যদি টকা দিয়া নহয় তেওঁলোকে দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰ জিঅ' টেগিং নকৰে অভিযোগ কিমান সঁচা কিমান মিছা তাক আমি অনুসন্ধান কৰিব খোজা নাই কাৰণ বহু অভিযোগ সঁচা হলেও তাৰ প্ৰমাণ নাথাকে প্ৰমাণ নাথাকিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে